Hi friends, welcome back to my channel. মই পাপু দেৱী আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। মই আজি আপোনালোকৰ ওচৰলৈ এটা পেষ্ট লৈ আহিছো যিটো আপোনাৰ কিচেনতে अवेलेबल হয়। এটো কিনিবলৈ আপুনি কতো যাবলৈ নালাগে। কিচেনত থকা তিনটা বস্তু দিয়ে আপুনি খা ঘৰতে বনাব পাৰিব। তেনেহলে আহক দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো। পেষ্ট বনাবলৈ আমাক ফাৰ্ষ্টতে লাগিব আটা আৰু 1 চামুচ ইয়াত মই বেসন লৈ লৈছো যেটো আমাৰ কিচেনত अवेलेबल হয় আৰু ইয়াত লাগিব কেঁচা গাখীৰ। মই কেঁচা গাখীৰ ফাৰ্ষ্টতে 1 চামুচ লৈ পেলাই অলপমান ফেটি লম যাতে পেকটো ঢিলা হৈ না যায়। পেটটো আমাক অকমান ডাঠ লাগিব সেই কাৰণে 1 চামুচ দি পেলাই অকমান ফেটি লৈছো। এতিয়া মোক অকমান গাখীৰৰ প্ৰয়োজন হ'ব কাৰণ ডাঠ হৈছে বহুত ডাঠে হৈছে ইমান ডাঠ নালাগে আৰু আধা চামুচ মান লৈ লৈছো তাৰ পিছত ভালকে ফেটি লম। তো ৰেডি হৈ গল তেনেহলে এতিয়া এপ্লাই কৰো। মই হাতেৰে লগাম। এবাৰ ইউজ কৰিলে সম্পূৰ্ণকৈ আপোনালোকে ৰিজাল্ট নাপাব পাৰে কিন্তু আপোনালোকে এটো ৰেগুলাৰ সপ্তাহত বা 10 দিন 15 দিনতো এবাৰ যদি ইউজ কৰে তেনেহলে আপোনালোকে ইয়াৰ ৰিজাল্টটো বহুত ধুনীয়াকৈ পাব। এবাৰ ট্ৰাই কৰি যাব কেনেকা হয়। এয়া মোৰ লগাই হৈ গৈছে। এটো এতিয়া শুকাবলৈ দিম। শুকোৱাৰ পিছত আপোনালোকৰ লগত লগ পাই আছো। ইয়া পেষ্টটো ফাটি গৈছে শুকাই গৈছে। এতিয়া এইটো যদি আমি চুলিটো উঠাব বিচাৰো তেতিয়া আমি এটো ধুই নেপেলাও। পেষ্টটো শুকাই গৈছে ফাটি গৈছে। এতিয়া আমি এটো যদি চুলি উঠাব বিচাৰো তেতিয়া আমি এটো ধুই পেলালে ইয়াৰ ৰিজাল্টটো আমি ভাল নাপাম। সেই কাৰণে আমি এটো লাহে স্ক্ৰাব কৰিম আৰু আমাৰ চুলি গ্ৰোথটো সদায় ওপৰৰ পৰা তললৈ হয় এনেকৈ উঠে। সেই কাৰণে আমি এটো উঠাব বিচাৰিলে আমি সদায় এনেকৈ উঠাব লাগিব। সো এটো জিবা দি অকমান উঠাই পেলাই তেতিয়া টান কৰি ছালটো উঠাব লাগিব। আমি আটা মাৰিলে কেনেকা হয় তেনেকা হৈ গৈছে। মুখৰ এইবিলাকত থকা ছালো যদি উঠাব বিচাৰে তেতিয়া এনেকৈ স্ক্ৰাব কৰিব লাগিব তেতিয়াহে গোটেইখিনি ওলাই আহিব। ইয়াৰ পিছত আমি নৰ্মেল পানী দি পেলাই ধুই ল'ব লাগিব। পানী দি ধোৱাৰ পিছত এয়া দেখিছে নহয় একেবাৰে নাইকিয়া নহয় কিন্তু বহুতখিনি কমি যায়। লগতে এটো একেবাৰে নেচাৰেল হয় প্ৰসেসটো। সেই কাৰণে একো ৰঙা হোৱা নাই। নহলে আমি এনেকুৱা ধৰা পিল মাছ এনেকা লগালে গুটেখিনি ছালবিলাক ৰঙা হৈ পৰি যায় বা এলাৰ্জিক প্ৰবলেম হয় কিন্তু এই বস্তুটো পেষ্টটো ইউজ কৰিলে একো ৰঙা নহয়। আছাক একো এফেক্ট কৰা নাই। আপোনালোক যদি এই পেষ্টটো অথবা হেয়াৰ ৰিমুভাৰ পেকটো যদি ভাল পায় তেনেহলে প্লিজ ভিডিওটোত এটা লাইক কৰি থৈ যাব আৰু মোৰ চেনেলটো যদি কোনোবা নতুন আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি সাইডে থকা বেল আইকনটো হিট কৰি দিব।